গোলাঘাটের সার্কেল অফিসের কার্যালয়ে বার্ষিক নাম এবং ভাওনা প্রদর্শন অনুষ্ঠিত হয়। গোলাঘাটের সার্কেল অফিসের কার্যালয়ের প্রাঙ্গণে প্রতি বছরের মতো এবারও দিনের বেলা নাম প্রসঙ্গ এবং রাতে ভাওনার নাটক প্রদর্শন করা হয়। রাতে জেলা আয়ুক্ত উদ্বোধন করেন মৎস্য অবতার চারিবেদ উদ্ধার নামের ভাওনা। এই অনুষ্ঠানে সঞ্চালনায় ছিলেন ত্রিবেণী গগৈ। সমিতির সভাপতি সঞ্জু বরার সহযোগিতায় নাটকটি পরিচালনা করা হয়। মৎস্য অবতার চারিবেদ উদ্ধার ভাওনার নাটকটি হাজারো বার দর্শকদের উপভোগ করেছেন। প্রতিবারই সুন্দরভাবে অভিনয় প্রদর্শন করে প্রশংসা কুড়িয়ে নিয়েছিলেন স্থানীয় জনগণ। প্রতি বছরের মতো এবারও বিপুলভাবে এই উৎসাহ উদ্দীপনার মধ্য দিয়ে এই অনুষ্ঠানটি উপভোগ করেন। চক্ৰ বিষয়াৰ উদ্যোগত নাটমণ্ডলসকল আৰু গাঁও প্ৰধানসকল কানুগসকল সকলোৰে সহযোগিতাত আজি নাটভাগ পৰিচালিত হৈছে। আচলতে আজি পৰিচালিত বুলি নহয়, এই কাৰ্যালয়ৰ সমূহ কৰ্মকৰ্তাসকলে এটাই সদায় বাঞ্ছা কৰে, আমাৰ যিজন গুৰুজনাই শংকৰদেৱে অহোপুৰুষাৰ্থ কৰি আমাৰ নৱ সমাজলৈ এই অনবদ্যৰ সৃষ্টিৰাজি সংস্কৃতি আমাৰ মাজত থৈ গৈছে। এই সৃষ্টিৰাজি সজাই জীয়াই ৰখাৰ প্ৰয়াস কৰে আৰু লগতে আজি এই কাৰ্যালয়ৰ সমূহ কৰ্মকৰ্তাসকলে আৰু এটি নতুন পদক্ষেপ হাতত লৈছে, বৃক্ষৰোপণ আৰু বৃক্ষ সংৰক্ষণ। গতিকে আমাৰ ভাওনাৰ লগতে আমি বৃক্ষৰোপণ আৰু বৃক্ষ সংৰক্ষণৰ কাৰ্যসূচী ৰখা হৈছে। দিবাভাগত একেষাৰি পৰম মংগলে নাম হৈছিল আৰু ৰাতি এই গুৰুজনাৰ অনবদ্য সৃষ্টি ভাওনাৰ আজি নাট মৎস্য অৱতাৰ হৈছিল আৰু এই নাটভাগী মইচি সঞ্জীৱ বৰাই পৰিচালনা কৰা হৈছিল। যে আমাৰ কৰ্মচাৰীসকল বিভিন্ন ব্যস্ততাৰ মাজত থাকে, কেতিয়াবা নিজৰ গোসাঁই ঘৰত চাকি গছ জ্বলাবলৈ সময় নাপায়, তাৰ মাজতো ৰাতি কেতিয়াবা 8টা 9টা এনেকৈ আহিবলগীয়া হয়। সকলোৱে উপলব্ধি কৰে, কিন্তু যাই কি নহওক আজি গোলাঘাট ৰাজহ চক্ৰৰ সৌজন্যত সমূহ বিষয়া কৰ্মচাৰী আৰু গাঁও প্ৰধানসকলে একত্ৰিত হৈ 1985 চনৰ পৰা গোলাঘাট ৰাজহ চক্ৰৰ দিনৰ ভাগত নাম কীৰ্তন আৰু ৰাতিলৈ ভাওনা প্ৰদৰ্শন কাৰ্যসূচী অবিৰতভাৱে চলি আহিছে। এই বছৰো অন্য বছৰৰ দৰে আমি কাৰ্যসূচী হাতত লৈ আৰু ৰাতিপুৱা 7:30 পৰা আমি কাৰ্যসূচী আগুৱাই নিছোঁ। আজিৰ নাটখন আছিলে আমাৰ মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। অন্য বছৰৰ দৰে এই বছৰো কাৰ্যসূচীসমূহ একেই আছে, কিন্তু এই বছৰ আমি 7:30 বজাত বৃক্ষৰোপণ আছিলে, লগতে আমি আৰু এটা কাৰ্যসূচী নতুনকৈ অন্তৰ্ভুক্ত কৰিছোঁ, বৃক্ষ প্ৰতিপালন। আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন অনুষ্ঠানত বৃক্ষ ৰোপণ কৰা হয়, কিন্তু বৃক্ষ প্ৰতিপালন কৰা নহয়। ভেকুলীয়ে কণী পৰাৰ নিচিনা হৈছে যে ভেকুলীয়ে 4000 বছৰেকত এজনী ভেকুলীয়ে কণী পাৰে, কিন্তু বৃক্ষ আমি সদায় নাটনিয়ে দেখোঁ। সেইকাৰণে এই বছৰৰ পৰা আমি লাটমণ্ডলসকল আৰু গাঁও প্ৰধানসকল একত্ৰিত হৈ এটাই সিদ্ধান্ত লৈছোঁ, আমি বৃক্ষ ৰোপণ নকৰিলেও আনে ৰোৱা বৃক্ষ প্ৰতিপালন কৰিবলৈ এটা সিদ্ধান্ত লৈছোঁ। আৰু আজি সেই উদ্দেশ্যে আমি 3টা পুলি চক্ৰ বিষয়া মহোদয়ে ৰোপণ কৰিছে। এই 3টা পুলি আমি সমূহ কৰ্মচাৰী একত্ৰিত হৈ তাক প্ৰতিপাল কৰি সজীৱ কৰি ৰখাৰ দায়িত্ব বহন কৰিছোঁ আৰু চক্ৰ বিষয়াক তাৰ দায়িত্ব দিছোঁ যে তেখেতে য'ত যিটো পদোন্নতি হৈ বেলেগ স্থানলৈ গ'লেও তাৰ প্ৰতি চকু ৰাখে আৰু তাৰ প্ৰতি আন্তৰিক মৰম চেনেহ থাকিব। এনেধৰণে আমি অন্য বছৰৰ দৰেই কাৰ্যসূচী ৰূপায়ণ কৰি গৈছোঁ। আহি নাটকৰ শেষ পৰ্যায়ত হৈছোঁ। ইয়াতে আপোনালোকে নাটকখনত দেখিছে যে ব্ৰহ্মা আছে, বিষ্ণু আছে। ব্ৰহ্মাই পৃথিৱী স্বজন কৰিছিলে। ব্ৰহ্মাই স্বজন কৰোঁতে 4 মুঠি জীৱৰ যেতিয়া সৃষ্টি কৰিছিলে, প্ৰথম মুঠি জীৱই আছিলে বৃক্ষ, মানে গজন, এই গজন সৃষ্টি। আৰু ইয়াৰ পিছতে 4 মুঠি জীৱৰ গজনৰ প্ৰতি আমি বেছি গুৰুত্ব আৰোপ কৰিছোঁ। ইয়াৰ ব্ৰহ্মা বিষ্ণু, ব্ৰহ্মাক যিমান মানুহে প্ৰয়োজন বুলি ভাবে, বিষ্ণুক বেছি প্ৰয়োজন, কাৰণ পালন কৰোঁতাহে শ্ৰেষ্ঠ। আজি আমি সকলোৰে প্ৰতি সজাগ হৈছোঁ যে বৃক্ষ ৰোৱাজনতকৈ বৃক্ষ প্ৰতিপালন কৰাজন শ্ৰেষ্ঠ। এই নাটকৰ মাধ্যমেৰে আমি গোলাঘাটবাসী ৰাইজৰ শুভকামনা কৰিছোঁ। সকলো ৰাইজৰ স্থলপথ জলপথ আকাশী পথ 3 পথতে সুগম হওক আৰু ৰাজভয় গৰ্ভভয়ৰ পৰা সৰ্পভয় পৰ্যন্ত পৰিত্ৰাণ হওক। বিদ্যাত যিসকল জড়িত হৈ আছে তেওঁলোকে যাতে বিদ্যাত সৰস্বতী মাতৃ কণ্ঠলগ্ন হওক
আৰু কোনোবা ৰোগীয়া যদি আহিছে আমাৰ আজি নাটকভাগীত সেৱা ধৰিছে তেওঁলোকৰ ৰোগ নিৰাময় হওক আৰু কোনোবা জনে যদি বাণিজ্যত জড়িত আছে বাণিজ্যতেই তেওঁলোকে বসতি লক্ষ্মী হওক আৰু আইসকলে যিসকলে সেৱা ধৰিছে তেওঁলোকে গাত লক্ষ্মী প্ৰদত্ত হওক গোলাঘাটবাসী ৰাইজৰ কোনো অপায় অমংগল নোহোৱাকৈ সুখে সন্তোষে এক বিশ্বশান্তি হওক মানুহৰ মনত আধ্যাত্মিক এটা গুণ জাগি উঠক এই উদ্দেশ্য আগত ৰাখি আমি আজি কাৰ্যসূচী আগুৱাই নিছোঁ। মোৰ নাম সুশীল শৰ্মা গোলাঘাট ৰাজচক্ৰৰ মই SK পৰ্যবেক্ষক মই 1985 চনৰ পৰা যদিও এই কাৰ্যালয়ৰ নাট পৰিচালনা আমাৰ বেছি দিন হোৱা নাই 3 বছৰ মই এনেধৰণে নাট প্ৰদৰ্শন কৰা দেখিছোঁ দেখি সকলোৰে সহযোগ কৰি খুবেই ভাল লাগে এনেধৰণে এটা ৰাজচক্ৰত কৰ্মব্যস্ততাৰ মাজত অকণমান সময় ভগৱানৰ প্ৰতিও যে আমি দিব লাগে সকলোৰে মনত এটা জগি উঠাৰ বাবে আজি আপোনালোককো ধন্যবাদ জনাইছোঁ যে আমাৰ এই কাৰ্যসূচী প্ৰচাৰ কৰাৰ বাবে আৰু আপোনালোকৰ সমংগল হওক আপোনালোকৰ প্ৰতি আশীৰ্বাদ থাকিল মই কৃষ্ণপ্ৰভুক আশীৰ্বাদ জনাইছোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।